আজি নগাঁও জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলৰ দ্বাৰা 5 বছৰৰ বাবে জিলা পৰিষদ গঠন হ'ল। এই জিলা পৰিষদত আমাৰ মিত্ৰজোঁটৰ পৰা 2 গৰাকী সভানেত্ৰী আৰু উপসভানেত্ৰী নিৰ্বাচিত হৈছে। সভানেত্ৰী গীতাঞ্জলি হাজৰিকা আৰু উপসভানেত্ৰী জয়শ্ৰী মণ্ডল। আমি 2 গৰাকীলৈকে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু 27 গৰাকী নৱনিৰ্বাচিত সদস্যক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ নেতৃত্বত অহা 5 বছৰত আমাৰ নগাঁৱৰ জিলা পৰিষদে এক উল্লেখনীয় ভূমিকা ল'ব বুলি আশা কৰিছোঁ। হয়, নিশ্চয় আমাক যেহেতু দলেও দায়িত্ব দিছে আৰু আমি নতুনকৈ আহিছোঁ, যেহেতু আমি নিশ্চয় কাম কৰি দেখাব লাগিব। কিয়নো আমি নতুনত্বলৈ যদি আহিছোঁ, আমি আমাৰ কামৰ দ্বাৰাই আমি ৰাইজৰ তাত ফেৰি হ'ম। মানে আমাক হেৰি কৰিব মানুহে আকৌ যাতে আমি আকৌ আহিব পাৰোঁ। কিয়নো ৰাইজৰ তাত আমি গ'লে নিজৰ কামেৰেহে যাব লাগিব। আমাৰ কাম দি পৰিচয় হ'ব নতুনত্ব। আজি জিলা পৰিষদখন মোৰ খুব শব্দ নাই, মোৰ আনন্দ। আৰু মই ইয়াৰ পৰাই মোৰ দলীয় সতীৰ্থসকলক, যিসকলে মোৰ কাৰণে ইমানখিনি কষ্ট কৰিছে, ৰাইজৰ আশীৰ্বাদ, দলীয় নেতৃত্বই মোক যে এই দায়িত্বভাৰ দিছে, সেইকাৰণে মই তেওঁলোকক অশেষ ধন্যবাদ দিছোঁ। আৰু ইয়াকে কৈছোঁ আৰু মই এইখন আসনত বহি ৰাইজৰ কাম কৰিম বুলি কৈছোঁ। ৰাইজৰ যিখিনি উন্নয়ন থাকে কৰিম। দলীয় নেতৃত্বলৈ মই অশেষ ধন্যবাদ দিছোঁ। তেওঁলোকে আজি এই পদবীটো মোক দায়িত্ব দিলে, দি পেলাই এখন আসন দিলে। গতিকে বিধায়ক ডাঙৰীয়াক মই অশেষ ধন্যবাদ দিছোঁ। তেওঁ মোক সহায় সহযোগ কৰিলে আৰু তেওঁ সুদক্ষ ব্যক্তি। তেওঁ ৰাইজৰ যিখিনি উন্নয়ন কৰিছে, গতিকে আমি প্ৰতিজন জিলা পৰিষদৰ সদস্যই আমাৰ যে এগৰাকী ৰূপক শৰ্মাৰ দৰে আমি কাম কৰিম বুলি তেখেতক প্ৰস্তুতি দিছোঁ। 26ত যিহেতু তেওঁৰ দাবীদাৰ, গতিকে তেওঁৰ হৈ আমি দৃঢ়তাৰে ৰাইজৰ ওচৰলৈ যাওঁ আৰু তেওঁক এইবাৰ আকৌ আমি নতুনকৈ সদৰ সমষ্টিলৈ আনিবলৈ বিচাৰিছোঁ। এইটো গীত গোৱাৰ আগতে আমি ভালকৈ এবাৰ হাত চাপৰি বজাওঁ। মানুহে মানুহৰ বাবে মানুহে মানুহৰ বাবে যদিহে মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস, তুমি হেৰুৱাবানো কি? দুৰ্বল মানুহে যদি মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ, যদি দানৱ কাহানি বা নহয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া।